ভগৱন্তৰ নিদিয়াকৈ যিবিলাক কামনা আপুনি পৰি যিবিলাক বস্তু পায় এইবিলাক খন্তেকীয়া বস্তু, কিন্তু ঈশ্বৰে যিটো আপোনাক দি দিব, ঈশ্বৰক যেতিয়া কামনা কৰি যিটো বস্তু আপুনি পাই যাব, ভগৱন্তকতো এনে ভকতিটো কামনাটো বেয়া পায়, তথাপিও ভগৱানে নিজেই কৈছে যে কামনা পূৰ্বতো যদি কৃষ্ণক ভজয় তথাপি কামনা কৃষ্ণ তাৰ কৰন্ত পূৰণ। সেইকাৰণে কৃষ্ণক যদি আমি ভক্তি কৰোঁ আমাৰ কামনাও সিদ্ধি হ'ব। ধৰ্ম অৰ্থ কাম মুখ্য মানে হৈছে মুক্তি। আৰু সেই ভকতজনে জীৱন্ততে মুক্তি হ'ব পাৰে। বোলে মৃত্যুৰ পিছত মুক্তিৰ কথা বাদ দিয়ক, বোলে মৃত্যুৰ পিছত মুক্তি হ'ব নহ'ব এইবিলাক কোনো দেখাও নাই, আমিও দেখা নাই, আপোনালোকেও নাজানে। কিন্তু ভগৱন্তৰ ভক্তি যদি লাভ হয়, যেতিয়া আনন্দ ব্ৰহ্ম হৃদয়ত ধাৰণ হয়, তেতিয়া সেই জীৱাত্মাটো জীৱন্তে মুক্ত হ'ব পাৰে। আইসকলক কৈছোঁ, গতিকে আমি পাঠৰ মাজত সোমাই যাম। পাঠে আমাক কৈছে মংগলাচৰণ ঋষি প্ৰশ্ন, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি আৰু হৰ। ভগৱন্ত ত্ৰিগুণাত্মিক মায়াৰ দ্বাৰা এই সংসাৰখনক সৃষ্টি স্থিতি আৰু অন্ত কৰে। বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱন্ত নিজকে তিনিজন হৈ লয়, নিজেই ব্ৰহ্মা, নিজেই বিষ্ণু আৰু নিজেই শিৱ হৈ লয়। এই তিনিজনত ভেদ একো নাই। ভগৱন্তই কৈছে যে মই তিনিটা স্বৰূপ হৈ এই জগতখনক কি কৰোঁ, সৃষ্টি স্থিতি আৰু অন্ত কৰোঁ, লয় কৰোঁ। মই ব্ৰহ্মা ৰূপে সৃষ্টি কৰোঁ, হয়নে, আৰু বিষ্ণু ৰূপে পালন কৰোঁ, আৰু শিৱ ৰূপে মই সংহাৰ কৰোঁ, মানে এই ব্ৰহ্মাণ্ডখনক বিনাশ কৰোঁ বুলি কৈছে। আৰু এই তিনিজন দেৱতা কাৰ আজ্ঞা পালন কৰে? কাৰণ ভগৱন্তৰ বনমালী প্ৰভু যিজন নাৰায়ণ, যিজন সুপ্ৰিম, যি পৰম সত্তা, সেইজন হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে কৈছে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। সেইজন কোন? ভগৱান কৃষ্ণ। সকলোৱে গাব, আমি প্ৰাৰ্থনা এভাগ গাম। য়ে কৃষ্ণ এক দেৱ দুখ হাৰি, অকাল মায়াদি রূপ হেকারি, কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহিয়ার, হিরম সৃষ্টি স্থিতি অন্ত কারি দেব তান্ত বিনে আন নাহি কেও, হে জানিবা বিষ্ণু হে সমস্ত জগতে হার, রাম জানিবা বিষ্ণুয়ে সমস্ত জগতে হার। কৃষ্ণ কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী। সেইজন কোন? বোলে কাল মায়াদিৰো অধিকাৰী বুলি কৈছে। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু, কৃষ্ণৰ বাহিৰে শ্ৰেষ্ঠ দেৱতা আৰু কোনোৱে নাই বুলি কৈছে। আৰু সেইজন ভগৱন্তক ভক্তি কৰাৰ লগে লগে সমস্ত দেৱ দেৱী তুষ্ট হৈ যায়। কৃষ্ণক পুজিলে পূজা সমস্তৰে হৈ যায়। কৃষ্ণ আকৌ পৃথকে পুজিলে পূজা কেহু নল'ব বুলি কৈছে। ভাগৱতৰ ৪ৰ্থ স্কন্ধত কৈছে এইটো। সেইকাৰণে বাপাই সমস্ত সেইজন কৃষ্ণৰ চৰণত আমি শৰণ ল'ব লাগিব। শৰণ কাৰ ওচৰত ল'ব লাগিব? যিজন কৃষ্ণক ভজিলে আমি জীৱাত্মাবিলাক গতি পাব পাৰোঁ, মুক্তি পাব পাৰোঁ, সেইজন পৰমাত্মাক প্ৰথমে চিনাকি কৰি দিছে কোনে? আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে।
কি বুলি ক'লে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ। আজি যে ইয়াত 10 অৱতাৰৰ ফটো লাগি আছে, দেখিছেনে আপোনালোক? এইখিনি আটাইকেইটা অৱতাৰ কোনে লৈছিলে? ভগৱান কৃষ্ণৰে অৱতাৰ। ভগৱন্ত অৱতাৰ কিয় লয়? 1 নম্বৰ হৈছে দুষ্টক দমন, 2 নম্বৰ হৈছে শান্তক পালন, আৰু 3 নম্বৰ হৈছে ধৰ্ম সংস্থাপন। এই 3টা মুখ্য কাৰণত ভগৱন্ত অৱতাৰ হয়। বাপাইসকল, এনেই ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। বহুতে ভাবে ভগৱানৰ জন্ম হয় নেকি? নাহি জন্ম তোমাৰো তথাপি জন্ম ধৰা, হুহি জন্মে জীৱৰ জনম দূৰ কৰা। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এই ৰাম স্বভাৱত অজময়ী, জন্ম নাহি মোৰ, কৃষ্ণ ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। যে স্বভাৱত অজময়, নাহি জন্ম মোৰ, ভক্তৰ ইচ্ছায়ে মই হওঁ অৱতাৰ। মই ভকতৰ কাৰণে, ভকতক ৰক্ষাৰ কাৰণে, ভকতৰ ৰক্ষাৰ কাৰণে মই অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি আহোঁ। সেইকাৰণে ভগৱন্ত কৃষ্ণ ৰূপে অৱতাৰ হৈছিল, হয়নে বাৰু? কিহৰ কাৰণে আহিছে? নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্তজু উত্তম আতি শুৱে জাকস্মৰি। অন্তজনো উত্তম জাতিলৈ পৰিণতি ঘটিব পাৰে, কাক ভজিলে? কৃষ্ণক ভজিলে। ভগৱন্তৰ ভক্তি যিসকলে কৰে, যদি চণ্ডালো হয়, তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হ'ব পাৰে আইসকল। আৰু যদি ভগৱন্তৰ ভকতি নকৰে, তেনেহ'লে তেওঁ চণ্ডালতকৈ অপবিত্ৰ হয় বুলি কৈছে। সেইকাৰণে কৈছে, অন্তজু উত্তম আতি শুৱে জাক স্মৰি। সমস্তে জগত উদ্ধাৰক যাৰ নাম। আমি যদি এবাৰ কৃষ্ণ নাম লৈছোঁ, তেনেহ'লে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। আজি আপোনালোক ৰাম বুলি কৈছে, কৃষ্ণ বুলি কৈছে, ভগৱন্তৰ নাম লোৱা মাত্ৰকে আমি বেলেগকৈ আৰু যজ্ঞ পাতিব নালাগে, বেলেগকৈ তপস্যা কৰিব নালাগে। আজি নামতে আমাৰ সকলো তপস্যা বা যজ্ঞ কৰা হৈ গ'ল। আমি ঋষি মুনিসকলৰ নিচিনাকৈ বোলে মন্দৰগিৰি পৰ্বতলৈ গৈ বা নৈমিষাৰণ্য অৰণ্যলৈ গৈ আমি যজ্ঞ বা তপস্যা কৰাৰ কোনো প্ৰয়োজন নাই। কলিযুগৰ মানুহ তপস্যা কৰিবও নোৱাৰে, যজ্ঞ কৰিবও নোৱাৰে। সেইকাৰণে কৈছে, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি। ভগৱন্ত হৈছে ভকতৰ নৱনিধি, মানে 9টা ভক্তিৰে যুক্ত হৈ থকা পৰমাত্মা ভগৱান। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সাক্ষ্য আত্মনিবেদন, এনেকুৱা 9বিধ ভক্তিৰ যোগেদি যাক আৰাধনা কৰাৰ লগে লগে ভগৱন্ত সন্তুষ্ট হয় বুলি কৈছে। বাপাইসকল, ভগৱন্ত আপোনালোক ভাবে বা আমিও ভাবিছোঁ যে ঈশ্বৰ বাহিৰত আছে বুলি ভাবিছোঁ, কিন্তু আমাৰ ঈশ্বৰ সকলোৰ হৃদয়তে আছে। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, এই ৰাম সমস্ত ভূতৰে মই, আত্মায় অন্তৰ্যামী, শুভা শুভ ফল দাতা, সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই হৃদয়ত আছোঁ। মানুহে ভাবে যে ভগৱন্ত ক'ৰবাত আমাৰ ইফালে যোৰহাটত ঘৰত 100% আছে, হয়নে বাৰু? কোনোবা ভাবে বোলে আমাৰ নগাঁৱত বোলে মৃত্যুঞ্জয় মন্দিৰত ভগৱানটো 100% আছে, শৰাইখন তাত দিলেহে কামত আহিব আমাৰ, হয়নে বাৰু? বহুতে ভাবে, গাড়ী লৈও গৈছে। আমাৰ নাজিৰাত নতুনকৈ মন্দিৰ এটা হৈছে, মৃত্যুঞ্জয় মন্দিৰ নে কি, এই অগ্নিনাভ মন্দিৰত ভগৱানটো 100% আছে, আৰু আমাৰ এই অমলাপতি বৰনামঘৰত ভগৱানটো 20% আছে।
ইয়াত শৰাইখন দিলে কিন্তু ঈশ্বৰক আমি কম পাম, এনেকুৱা ভাৱনা আমাৰ আছে কিছুমানৰ। হৰি আছেনে বাৰু? এতিয়া ভগৱন্তক আমি এই কথাটো কৈছে যে সমস্ত জগত উদ্ধাৰক যাৰ নাম, ঈশ্বৰ আমাৰ হৃদয়তে আছে। এই ৰাম হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তিচাৰী বিষয় লোভত, কৃষ্ণ কণ্ঠতে আশ্ৰয়মণি, তাক বিস্মৰিয়া মানি, এ নজানি বিচাৰে বাহি ৰত। কৃষ্ণ কৃষ্ণ। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে বৰ গুৰুত্বপূৰ্ণ কথা, দেৱৰ ঈশ্বৰ হৰি তাংক মহা যত্ন কৰি, লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে, আশা হৰি হবাৰো ইয়াত। এতিয়া হৃদয়ত কৃষ্ণক কেনেকে বিচাৰিম? আজি আমি হৃদয়ৰ কৃষ্ণক বিচাৰিব লাগিব। এতিয়া দ্ৰুপদীয়ে যেতিয়া বস্ত্ৰহৰণ হৈছিলে, দ্ৰুপদীয়ে দ্বাৰকালে যেতিয়া দ্ৰুপদীক 100টা হাতীৰ বল থকা দুখাখনে ধৰিলে, দ্ৰুপদী বস্ত্ৰ হৰণ কৰিবলৈ বিচাৰিছিল, তেতিয়া দ্ৰুপদীয়ে ভগৱন্তৰ মাতিছে, হে দ্বাৰকাপতি তুমি মোক ৰক্ষা কৰা বুলি কৈছে। দ্ৰুপদীয়ে জানে যে ভগৱান কৃষ্ণই মোক ৰক্ষা কৰিব পাৰিব। তেতিয়া ভগৱান কি কৰিলে? দ্বাৰকালৈ গুচি গ'ল। দ্ৰুপদীয়ে কৈছে, হে প্ৰভু, হে যদুপতি তুমি মোক ৰক্ষা কৰা। তেতিয়া ভগৱান কৈছে, মই একেবাৰে মথুৰালৈ গুচি গ'লো। হয়নে বাৰু? যেতিয়াই দ্ৰুপদী হে হৃদয়ানন্দ মোক ৰক্ষা কৰা বুলি কৈ দিলে, তেতিয়া হৃদয়তে কৃষ্ণক দৰ্শন পাই গ'ল। এতিয়া আমাৰ অৱস্থাটো তেনেকুৱা হৈ আছে। আমি ভগৱন্তক বাৰে বাৰে বাহিৰতে বিচাৰোঁ, কিন্তু আমাৰ হৃদয়ত আমি বিচাৰি নুফুৰোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, আত্মা ঈশ্বৰক লাগ, প্ৰত্যক্ষ সততে পায়, নপাই তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। এতিয়া আমাৰ অবিদ্যাবিলাক আছে, অজ্ঞানবিলাক আছে। অজ্ঞানৰ কাৰণে আমি ঈশ্বৰক বাহিৰত বিচাৰি ফুৰোঁ। গতিকে বাপাই সমস্ত আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল অকণমান পাৰ ভাগি যাওক, তাৰপিছত আকৌ আমি আৰম্ভ কৰিম। কৃষ্ণ দুলৰি অনন্তৰে তিনি যম দূতে বোলে, শুনিও সবে মহন্ত, কৃষ্ণ আমি মহামূঢ় তোমাক সাৰ আগে, দিবহু কিবা সিদ্ধান্ত। হে ৰাম তথাপি বচন পালি যেন জানো, কৃষ্ণ অকহু শুনাবি দিয়া মানৱ। নানা জগতৰ যত মহাপুণ্য, সবাৰো বেদে প্ৰমাণ। এ বেদে বিহেজাক তাক বুলি ধৰ্ম, অ তপজ পজ জাগ, বেদৰ নিষিদ্ধ যত কৰ্ম মানে, জানা সেহি মহাপাপ। বেদৰ বিহিত সততে আচৰে, সেইজন পুণ্যবন্ত। বেদৰ নিষিদ্ধ কৰে যিটো নৰে, সেইটো পাপী তন্ত। ৰাম চাৰিও জাতিৰ যেন ধৰ্মতাৰ, ও বেদে দিয়া আছে সীমা,
যিহেতু বেদেশে প্ৰাণ প্ৰমাণ ধৰ্মৰ বেদৰ শুনা মহিমা যিটো নাৰায়ণ পৰম ঈশ্বৰ পুৰুষ মহামহন্ত ব্ৰহ্মাদিকো যিটো স্ৰজন্ত পালন্ত প্ৰলয়ত সংঘৰণত তাহান পৰম নিশ্বাসতে আহি ৰাম ৰাম ঐ আপুনি উপজে বেদ এতেকে পৰম প্ৰমাণ বেদেশে দিয়াই আছে বেদে বিহি আছে জানিবা সকলে কৃষ্ণৰে আজ্ঞা বাণী কৃষ্ণ তাক ভংগ কৰে যিটো মহা পাপী তাকে কৰো দণ্ডই আমি হেন বাবুলিবা ইটো বিপ্ৰে পাপ কৰিলে কি মতে দেখা আছে 14 জন সাক্ষী মনুষ্যৰ শুনা দেউতাৰ লেখা দিশ সখী সূৰ্য আকাশয় গণি স্বৰ্গমৰ্ত দিন ৰাতি কাল জল বায়ু ধৰ্ম মহী এৰি 14 সাক্ষী দেখে আতি মহাগুপ্য পাপ কৰি বোলে মূৰ নেদেখিলে একোজনে আপোন থানত থাকি ধৰ্ম ৰাজা সকলে জানন্ত মনে আমাক পাঞ্চন্ত পাপ অনুসাৰে একৰু দৰিয়ানি অনুক্ৰমে হবে ভূজন্ত যাতনা আছে কৰ্মী যত প্ৰাণী পুণ্য আচৰণে পাতক উপজে যিহেতু নাহিকে দান ৰাম নিচিনি আমাক সদায় জীৱৰ দেহত কৰে সন্ধান এই আপোনাৰ কৰ্মে আপোনাক বান্ধে কৃষ্ণ সি নাজানে মুখ্য উপায় কোটি কোটি জন্ম সংসাৰত ভ্ৰমে অযাতনা ভুঞ্জে সদায় কৃষ্ণ 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 কৃপালু বাবাই সমস্ত অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল তেওঁ প্ৰথমে আমি প্ৰথম স্কন্ধৰ মংগলাচৰণৰ পাছতে ষষ্ঠ স্কন্ধৰ নামৰ মহিমা আমি ওলাইছোঁ নামৰ যোগেদি আমাৰ কেনেকৈ জীৱবিলাকৰ কল্যাণ হয় বা নামে আমাক কি কৰে এই বৈকুণ্ঠৰক কল্পতৰু মহাভাগৱত ইহাৰো উত্তম ফল হৰিৰ নাম মাত্ৰ আজি এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগৰ
উত্তম ফলটোৱে হৈছে মহাভাগৱত। ৰাম